কোকৰাঝাৰ জিলাৰ পৰ্বতচৰাৰ মহামায়াত UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী। শতাধিক পুৰুষ মহিলা বিভিন্ন দলৰ পৰা ফালৰি কাটি UPPL দলত যোগদান কৰিছে। আজি দুপৰীয়াৰ ভাগতে BTR কোকৰাঝাৰ জিলাৰ পৰ্বতচৰা পৰিখলীয়া সমষ্টিৰ UPPL দলৰ মহামায়া VCDC আৰু প্ৰাইমেৰী কমিটিৰ উদ্যোগত এখন বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। উক্ত যোগদান কাৰ্যসূচীত মহামায়া VCDCৰ সভাপতি আব্দুছ কালাম সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে কোকৰাঝাৰ জিলা UPPL দলৰ সভাপতি প্ৰখেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খান, উপসভাপতি জাহলাদ ব্ৰহ্মকে আদি কৰি ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে BTRC প্ৰমোদ বড়োৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিভিন্ন দলৰ পৰা শতাধিক পুৰুষ মহিলা আজি স্বতঃস্ফূৰ্তভাৱে UPPL দলত যোগদান কৰিছে। আজিৰ যোগদান কাৰ্যসূচী সন্দৰ্ভত জিলা UPPL দলৰ জিলা সভাপতি প্ৰখেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খানৰ লগতে নতুনকৈ দলত যোগদান কৰা ব্যক্তিৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। কাম কৰি আছিলো, কিন্তু UPPL দলৰ কাম কাজ দেখি পেলাই মনটো অলপ ভাল লাগিল যে এই দলটোৱে আমাৰ সমাজৰ উন্নতি কৰিব পাৰিব, সঁচাকৈয়ে পাৰিব। যিখিনি সময়ত যিমানখিনি কাম কৰিলে আৰু যদি সময় পায় তেনেহ'লে আৰু বেছিকৈ কাম কৰিব পাৰিব। এইটো মনোভাৱ লৈ পেলাই যে তেনেহ'লে ময়ো আৰু বেলেগ দলত নাথাকোঁ, চৰকাৰৰ পাৰ্টিৰ লগত জইন হৈ যাওঁ। মাত্ৰ 4 বছৰমান হ'ল না, 4 বছৰ পাৰ হ'ল। ইমানখিনি সময়তে যিখিনি কাম কৰিব পাৰিছে, ৰাইজৰ উন্নতি কৰিব পাৰিছে, গাঁৱে গাঁৱে মানুহৰ সুবিধা দিব পাৰিছে, আৰু কিছু সময় যদি পায় তেনেহ'লে আৰু বেছি ডেভেলপ কৰিব পাৰিব। সেইকাৰণে আমি BPF দলৰ পৰা মই নিজ ইচ্ছাত আহিছোঁ এই দলত জইনিং হ'বলৈ। আজি জইন কৰি পেলালোঁ। যিহেতু আপুনি BPF কৰ্মী আছে, 17টা বছৰ যিহেতু BPFৰ শাসন মৰুভূমিত আছিল, BPFৰ কি আচলতে ডেভেলপমেণ্টৰ কামৰ ক্ষেত্ৰত কি হেমাহি আছে? সেইটো কাম হিচাপত 15 বছৰমান গ'ল, কিন্তু এই 15 বছৰত কমেই হ'ল। 4 বছৰৰ তুলনাত তেখেতে কমেই কৰিলে। তো যি কি নহওক, 4 বছৰত যিমানখিনি কৰিছে UPPL দলে, তো আশা ৰাখোঁ আৰু বেছি কৰিব। সেই আশা লৈ পেলাই আজি আমি ইচ্ছাত এই দলত জইনিং কৰিলোঁ। আমি সকলোৱে মিলি জুলি হাতে হাত ৰাখি কান্ধত কান্ধ ৰাখি আমি অহা টাৰ্মত কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আজি আমি জইন কৰিলোঁ। মহামায়া প্ৰাইমাৰী কমিটি আৰু মহামায়া VCDC উদ্যোগত মহামায়া UPPL দলৰ দলীয় কাৰ্যালয়ত আমাৰ এখন বৃহৎ যোগদান কাৰ্যসূচী হয়। এই যোগদান কাৰ্যসূচীত বিশেষকৈ BPF ৰাজনৈতিক দল লগতে মহামায়া VCDCৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱৰ পৰা ভাল ভাল সমাজকৰ্মী, ভাল ভাল জ্যেষ্ঠ ব্যক্তিসকল, ৰিটায়াৰ্ড পাৰ্চনসকল আহি তেওঁলোকে স্বেচ্ছা আহি তেওঁলোকে আমাৰ দলৰ নীতি আদৰ্শ ভাল পায়। লগতে BTRৰ বৰ্তমান যি চৰকাৰৰ মুৰব্বী, তেখেতৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে ভাল পায়, স্বেচ্ছাই আহি তেখেতসকলে আমাৰ দলত আজি যোগদান কৰিলে। প্ৰায় 100ৰো অধিক দলীয় নেতাকৰ্মী, BPF দলৰ প্ৰাক্তন লগতে সমাজকৰ্মীসকলে আহি যোগদান কৰিলে। আপোনালোকে নিশ্চয় জানে, BTRৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেক দিনাই এই UPPL দলত বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিভিন্ন অৰাজনৈতিক সংগঠনৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী আদিয়ে আমাৰ দলত যোগদান কৰি আছে। আৰু এই যোগদানে যে আমাৰ দলটো দিনক দিনে BTC অঞ্চলত এই UPPL ৰাজনৈতিক দলটো যে এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে, এটা ৰিজনেল পাৰ্টি হিচাপে মানে আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে বা প্ৰতিষ্ঠা লাভ কৰিছে, এইটো আমি মানে দাবী কৰিব ওলাইছোঁ আজি দিনা। আপোনালোকৰ বৰভূমিৰ দুটা মেইন দল BPF আৰু UPPL একত্ৰিত হোৱাৰ কাৰণে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ কিবা প্ৰতিক্ৰিয়া থাকে? এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই যিটো আজিৰ দিনত প্ৰস্তাৱ আগবঢ়াইছে, প্ৰস্তাৱটো একচুৱেলি আমিও আদৰণি জনাইছোঁ যে আজিৰ দিনত BTR অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ৰাইজৰ এই অঞ্চলত যি স্থায়ী শান্তি প্ৰতিষ্ঠা, এই অঞ্চলৰ আৰ্থ সামাজিক উন্নতি, এই অঞ্চলৰ সামাজিক দিশত অগ্ৰগতি, শৈক্ষিক
আমাৰ অৰ্থনৈতিক সকলো দিশতে যদি আমি আগুৱাই লৈ যাব লাগে তেনে এই অঞ্চলৰ যি দুটা মূল দুটা যি ৰাজনৈতিক দল এই দল দুটাই একত্ৰিত হৈ নিশ্চয় আগন্তুক দিনত আগবাঢ়ি গ'লে নিশ্চয় এই অঞ্চলৰ কাৰণে ভাল হ'ব বুলি আমি আশা কৰি